পাতিলাদহা ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি। গুৱাহাটী কাহিলীপাৰাৰ এগৰাকী হিন্দু নাবালিকা কিশোৰীক জালুকবাৰীৰ পৰা ফুচুলাই ৰেলগাড়ীৰে পাতিলাদহলৈ অনা চিৰাং জিলাৰ ২ নং গৰাইমাৰীৰ আব্দুল কাদেৰৰ পুত্ৰ প্ৰায় ২৫ বছৰীয়া যুৱক খালেক আলীক আবদ্ধ কৰিলে পাতিলাদহাৰ স্থানীয় যুৱকসকলে। স্থানীয় যুৱকসকলৰ ভাষ্য অনুসৰি আজি সন্ধিয়া পাতিলাদহা ৰেলৱে ষ্টেচন আৰু ইয়াৰ আশে পাশে হিন্দু নাবালিকা কিশোৰীগৰাকীক লগত লৈ যুৱকজনে ঘূৰি ফুৰা অৱস্থাত প্ৰত্যক্ষ কৰি সন্দেহ উপজে যুৱকসকলৰ মনত আৰু তেওঁলোকে সোধ পোছ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য। পিছত যুৱকসকলে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ হাতত গোটাই দিয়ে নাবালিকা কিশোৰীগৰাকীৰ লগতে অভিযুক্ত খালেক আলীক। তোমাৰ নাম কি? খালেক আলী। আলুখুন্দা। কি হৈছিল? ঘটনা কি হৈছে? কিয় আপোনাক কিয় ইয়াতে আবদ্ধ কৰি ৰাখিছে যে কি হৈছে? এই ছোৱালীটোক লৈ আহিছে কাৰণে এনেকৈ আছে। ছোৱালীটো লৈ আহিছে আপুনি? ক'ৰ পৰা লৈ আহিছে? গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা? ছোৱালীটোৰ নাম কি? নামটো মই শুনা নাই। মানে কিয় লৈ আহিছে ছোৱালীটো গুৱাহাটীৰ পৰা? এনেই কৈছে তাৰ কিবা ডকুমেণ্ট নাই, কৈছে আমাৰ গাঁৱত যাবি, গাঁৱত যে কিনে কোনবি কিবা ডকুমেণ্ট চকুমেণ্ট গাঁৱৰ মানুহ বনাই দিব পাৰে, সেইকাৰণে আহিছে মোৰ লগত। গুৱাহাটী ক'ৰ পৰা লৈ আহিছে? জালুকবাৰী। আপুনি গুৱাহাটীত কিয় গৈছিলে? মই গুৱাহাটীত থাকোঁ। কি কৰে গুৱাহাটীত? এনেই বিজনেছ কৰোঁ, চব্জি বিজনেছ। গুৱাহাটী জালুকবাৰীৰ পৰা ছোৱালীজনীক লৈ আহিছে? আৰে ছোৱালীজনী ক'ত লগ পাইছিলে আপুনি? জালুকবাৰীতে। কেতিয়া লগ পাইছিলে? আজি বেলা 12টা বজাত। দুপৰীয়া 12টাত লগ পাইছিলে? আগত দেখা পাইছিলোঁ। আচ্ছা, আপুনি লৈ ক'ত গ'ল এতিয়া? এতিয়া ঘৰতে লৈ আহিছিলোঁ মই। ক'ত লৈ আহিছিলে? আলুখুন্দা। আলুখুন্দাত লৈ গ'লে? লৈ গৈ কি কৰিলে? কি মানে কি তই ক'লোঁ এইটো কাগজ পাতি মানে এই কৈছিল, কিন্তু চাওক কিবা দেখালোঁ, হ'লেতো হ'ল নহ'লে। আপুনি কাগজ পাতি বনাই দিয়ে নেকি? মই নেদাওঁ কম্পিউটাৰ গিলে বনাই দিয়ে, সেইকাৰণে শুনিছোঁ। মই শুনা পাইছোঁ অলপ বনাই চনাই দিয়ে কাগজ পাতি গ'লে, সেইকাৰণে মই আহিছোঁ। এতিয়া দিল নেদিলে মই থৈ আহিলোঁ হয়। মোৰ নাম দেৱজিৎ নাথ। আমি ইয়াতে আছিলোঁ, এজন ল'ৰা ছোৱালী ইয়াতে দেখা পাইছোঁ, সন্দেহ হৈছিলে। তাৰপিছত ইয়াতে বজাৰত ঘূৰা ঘূৰি কৰি আছিলে, কেতিয়াও দেখিছোঁ মানে অকণমান হেৰি দেখিছোঁ, ভাও চাও বেলেগ দেখিছোঁ। পিছত ইয়াতে চাওঁ যে ষ্টেচনত আহি বহি আছে। পিছত আমাৰ লগ বন্ধু মিলি কিনে আমি যাই সুধিব বুলি ভাবিলোঁ, ভালটো এইটো আজিকালি দিন বেয়া যিহেতু। পিছত যাই কিনে সুধিলোঁ ল'ৰাটোক, ল'ৰা আৰু ছোৱালীটো আমি যাওঁতে উঠি গ'ল। ল'ৰাটোক সুধি আছোঁ যে আপুনি ক'ৰ হয়, কি হয়, নাম কি? প্ৰথমত নামটো ক'লে ঠিকে, পিছত ছোৱালীজনীৰ কথা সুধিলোঁ যে ছোৱালীটোৰ নাম কি? পিছত সুধিব মানা কৰিলে, কিয় লাগে আপোনাক, আপুনি কোন হয়? আমি বোলো ইয়াৰে লোকেল ল'ৰা হয়, আজিকালি দিনটো বেয়া চলি আছে, তো কোন হয় নহয় সেইটো সুধিব বিচাৰিছিলোঁ আৰু। পিছত সি দম দি আছে আমাক, হিন্দু ছোৱালী হয়, ল'ৰাটো মুছলিম হয়। আকৌ সুধিলোঁ যে তোমাৰ কি হয় বুলি, সি কয় প্ৰথমত কয় যে ভণ্টি হয়। পিছত মই সুধিলোঁ ক'ৰ পৰা আহিছা, ক'ত যোৱা? সি কয় ইয়াতে আহিছিলোঁ এনে ফুৰিব, পিছত ল'ব আহি আছে মানুহ বুলি। তাৰপিছত ছোৱালীটোক আকৌ সুধিলোঁ, ল'ৰাটোক আকৌ সুধিলোঁ ভালকে যে ক'ৰ হয়, কি হয়? পিছত সি কৈ আছে যে মামাৰ ছোৱালী হয়। পিছত মামাৰ ছোৱালী কৈ আছে, পিছত আকৌ সুধিলোঁ, সি কয় আকৌ গাঁৱৰ বোলে লগৰ ছোৱালী হয় আৰু কি, বান্ধৱী হিচাপে পৰিচয় দিছে। তাৰপিছত নামটো সুধিলোঁ, পিছত এনেকৈ চাওঁ যে মুছলিম ল'ৰা, হিন্দু ছোৱালী, একচুৱেলি ভয় খাই আছে। এতিয়া আকৌ ছোৱালীটোৱে কৈ আছে যে ইয়াক বোলে ফুচলে, এই পিছা কৰি আছিলে বোলে গুৱাহাটী কাহিলীপাৰা পিছা কৰি আহি আছিলে। পিছত ক'ৰবাত যোৱাৰ কথা, পাৰ্কত যোৱাৰ কথা সুধিছিলে আৰু বেলেগ ল'ৰা এজনক। পিছত এই ল'ৰাজনে আকৌ সিয়াক হেৰি পিছা কৰি কিনে পিছত ফুচলাই ইয়াতে লৈ আহিছে। ইয়াতে লৈ আহি কিনে ঘৰলৈ যোৱাৰ প্লেন আছিলে নে কি আছিলে এইটো হেৰি কৰিছে আৰু আৰক্ষীক খবৰ দিয়া হৈছে। নমস্কাৰ। আজি পাতিলাদহা ৰেল ষ্টেচনত এজন মুছলিম ল'ৰাই, আলুখুন্দাৰ মুছলিম ল'ৰাই, খালেক আলী বুলি নামৰ জালুকবাৰীৰ পৰা এজন হিন্দু ছোৱালী, হিন্দু বঙালী সম্প্ৰদায়ৰ ছোৱালী ফুচলাই লৈ আহি তেওঁৰ ঘৰত আলুখুন্দাত লৈ যাম বুলি লৈ আহে। কিন্তু তেওঁৰ দুৰ্ভাগ্যবশতঃ, তেওঁৰ দুৰ্ভাগ্য, আমাৰ ষ্টেচনত কিছু আমাৰ হিন্দু ল'ৰাই সন্দেহবশতঃ তেওঁক আগচি ধৰে আৰু সোধ পোছ কৰে। আমিও এই খবৰ পাই আমিও বিশ্ব হিন্দু পৰিষদ ফালৰ পৰা দৌৰি আহি আমি ইয়াত খবৰটো ল'লোঁ যে হয় তেওঁ আলুখুন্দাৰ খালেক আলী। গতিকে তেওঁক আমি ইতিমধ্যে কৰি ৰাখিছোঁ। এতিয়া পুলিচ প্ৰশাসনৰ ওচৰত হেৰি কৰা হৈছে, তেওঁলোকে আহি পালেই আমি থানাত সমজাই দিম বুলি ভাবিছোঁ। পাতিলাদহাৰ পৰা দেৱব্ৰত বৈশ্যৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।